নেক্সট কুৱেশ্যন নম্বৰ 20 ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰ কৰা বিষয়া দুজনৰ নাম লিখা। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি বিফোৰ সেমিষ্টাৰৰ হিষ্টৰী মেজৰৰ হিষ্টৰী অফ আছাম আপ টু 1826 তাৰ ইউনিট 5 সকলোবোৰ প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিছো। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। কুৱেশ্যন নম্বৰ 1 কোনজন আহোম ৰজাৰ দিনত শতাধিকাৰ নিত্যা নন্দদেৱক হত্যা কৰা হৈছিল? উত্তৰ চুৰামফাৰ দিনত। নেক্সট কুৱেশ্যন নম্বৰ 2 প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কাৰ দিনত হৈছিল? উত্তৰ লক্ষী সিংহৰ দিনত। নেক্সট কুৱেশ্যন নম্বৰ 3 মানৰ প্ৰথম অসম আক্ৰমণ কেতিয়া হৈছিল? উত্তৰ 1817 চনত। নেক্সট কুৱেশ্যন নম্বৰ 4 প্ৰথম ইং বৰ্মী যুদ্ধ কেতিয়া হৈছিল? উত্তৰ 1824 চনত। নেক্সট কুৱেশ্যন নম্বৰ 5 মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ অনিৰুদ্ধ দেৱে প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 6 প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? উত্তৰ 1769 চনত। নেক্সট কুৱেশ্যন নম্বৰ 7 কুৰং নয়নী কোন আছিল? উত্তৰ কুৰং নয়নী আছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ পত্নী তথা মণিপুৰৰ ৰাজকুমাৰী। তেওঁ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত সাহসিকতাৰ পৰিচয় দিছিল আৰু ৰাঘৱ নেওগক হত্যা কৰি আহোম ৰাজ্য ৰক্ষা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 8 কেপ্টেইন ৱেলেছ কেতিয়া অসমলৈ আহিছিল? উত্তৰ 1792 চনত। নেক্সট কুৱেশ্যন নম্বৰ 9 আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ লগত কেতিয়া কেপ্টেইন ৱেলেছে বাণিজ্যিক চুক্তি কৰিছিল? উত্তৰ 1793 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যন নম্বৰ 10 অসমলৈ কোনে মানক মাতি আনিছিল? উত্তৰ বদন চন্দ্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 11 তিজ গাভৰু কোন? উত্তৰ পুৰানন্দৰ বোৱাৰী তথা বদন চন্দ্ৰৰ জীয়ৰী আছিল তিজ গাভৰু। নেক্সট কুৱেশ্যন নম্বৰ 12 প্ৰথম মানৰ আক্ৰমণৰ সময়ত মান ৰজা কোন আছিল? উত্তৰ বদপাই। নেক্সট কুৱেশ্যন নম্বৰ 13 বদনক কোনে হত্যা কৰিছিল? উত্তৰ ৰাজমাও নুমুলিয়ে। নেক্সট কুৱেশ্যন নম্বৰ 14 নগাখাত মানে কি বুজা? উত্তৰ নগা ৰজাসকলে আহোম ৰাজধানীলৈ অহা যোৱা কৰাৰ সময়ত জিৰণি ল'বৰ বাবে আহোম ৰজাই কিছুমান ঘাট তৈয়াৰ কৰিছিল। এই ঘাটবোৰ তেওঁলোকে খাদ্যৰ যোগান ধৰিছিল। এই অঞ্চলবোৰক নগাখাত বোলা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 15 পাহাৰীয়া জনজাতিসকলৰ প্ৰতি স্বৰ্গদেউ প্ৰতাপ সিংহই গ্ৰহণ কৰা ব্যৱস্থাটো কি? উত্তৰ প্ৰজা প্ৰথা। নেক্সট কুৱেশ্যন নম্বৰ 16 ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? উত্তৰ 1826 চনৰ 24 ফেব্ৰুৱাৰীত। নেক্সট কুৱেশ্যন নম্বৰ 17 আহোমসকলৰ পতনৰ দুটা কাৰণ লিখা। উত্তৰ নম্বৰ 1 মোৱামৰীয়া বিদ্ৰোহ, নম্বৰ 2 মানৰ অসম আক্ৰমণ। নেক্সট কুৱেশ্যন নম্বৰ 18 মোৱামৰীয়া বিদ্ৰোহৰ বাবে ৰাজধানী এৰি পলাই যোৱা আহোম ৰজা দুজনৰ নাম লিখা। উত্তৰ নম্বৰ 1 লক্ষী সিংহ, নম্বৰ 2 গৌৰীনাথ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 19 প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া আৰু কাৰ দিনত হৈছিল? উত্তৰ 1796 চনত লক্ষী সিংহৰ দিনত। নেক্সট কুৱেশ্যন নম্বৰ 20 ইয়াণ্ডাবু সন্ধিত স্বাক্ষৰ কৰা বিষয়া দুজনৰ নাম লিখা। উত্তৰ নম্বৰ 1 ছাৰ আৰ্চিবল্ড কেম্বেল, নম্বৰ 2 মহামিন লা কিউটিন। নেক্সট কুৱেশ্যন নম্বৰ 21 ইয়াণ্ডাবু সন্ধিৰ দুটা চৰ্ত লিখা। উত্তৰ নম্বৰ 1 বৰ্মী ৰজাই আৰাকান, টেনেচেৰিম, টেভলিয়ম আদি অঞ্চল ব্ৰিটিছক এৰি দিব লগা হয়। নম্বৰ 2 অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব। নেক্সট কুৱেশ্যন নম্বৰ 22 মোৱামৰীয়া বিদ্ৰোহৰ দুটা কাৰণ উল্লেখ কৰা। উত্তৰ নম্বৰ 1 ধৰ্মীয় কাৰণ, নম্বৰ 2 ৰাজনৈতিক কাৰণ। নেক্সট কুৱেশ্যন নম্বৰ 23 বৈষ্ণৱ নিৰ্যাতন কৰা আহোম স্বৰ্গদেউ দুজনৰ নাম লিখা। উত্তৰ নম্বৰ 1 গদাধৰ সিংহ, নম্বৰ 2 শিৱ সিংহ। নেক্সট কুৱেশ্যন নম্বৰ 24 ইয়াণ্ডাবু সন্ধি কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? উত্তৰ ইয়াণ্ডাবু সন্ধি 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইংৰাজ আৰু মান ৰজাসকলৰ মাজত স্বাক্ষৰিত হৈছিল। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখিনি আছিল আমাৰ ইউনিট 5 1 আৰু 2 নম্বৰ প্ৰশ্নৰ উত্তৰ। নেক্সট ভিডিঅ'ত আমি ইউনিট 5 দীঘল প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তাৰ বাবে তোমালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা।